নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাক। স্পষ্টবাকত আজি বিশেষ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম সেইটো হৈছে ৰাজ্য চৰকাৰ অথবা হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী আঁচনি। সেই আঁচনিৰ নাম অৰুণোদয়। আজিৰ পৰা এই আঁচনি আৰম্ভ কৰা হৈছে যে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ নিৰ্দিষ্ট মহিলাক 830 টকাকৈ প্ৰতি মাহে দিয়া হ'ব। এই 830 টকাৰে কোনে কি কৰিব পাৰিব তাৰো ব্যাখ্যা চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। এই আঁচনিৰ জৰিয়তে যে বিনামূলীয়া চাউল পায়, এতিয়া দালি দৰব ফল মূল আদিও ক্ৰয় কৰিব পাৰিব আৰু এই আঁচনি বিশেষকৈ কেৱল মহিলাসকলৰ বাবে দিয়া হৈছে। গতিকে চৰকাৰে আশা কৰিছে যে এই আঁচনিৰ ফলত মহিলাসকল যথেষ্ট লাভান্বিত হ'ব। মুখৰে চৰকাৰে যি কথা নকয় কিয়, কিন্তু বাস্তৱ অৰ্থটো এইটো হ'ল যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মহিলাসকলৰ ভোট লাভ কৰিবলৈ এইটো এটা বিজেপিৰ কৌশল বুলি ক'লে ভুল কোৱা নহ'ব। নিৰ্বাচনলৈ খুব বেছি সময় নাই, 4-5 মাহ সময় আছে। এইখিনি সময়তে এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ মন মুহিবলৈ চেষ্টা চলাইছে চৰকাৰে। ইয়াৰ লগে লগে প্ৰশ্ন আছে যে চৰকাৰৰ যদিহে সদিচ্ছা আছিল তেনেহ'লে চৰকাৰ গঠনৰ আজিৰ পৰা 4 বছৰ আগৰ পৰা এই আঁচনি গ্ৰহণ কৰা নহ'ল কিয়? দেখা গৈছে আঁচনিৰ বাবদ চৰকাৰৰ প্ৰতি মাহে প্ৰায় 200 কোটি টকা হ'ব। বছৰি প্ৰায় 2000 কোটি টকাৰ অধিক ধন ৰাজকোষৰ পৰা ব্যয় হ'ব। সেই ধন আনৰ নহয়, সেই ধন আমাৰেই, আমি বিভিন্ন সময়ত আমাৰ পৰা চৰকাৰে লোৱা ধন। সেই ধনৰে এতিয়া মহিলাসকলক বিতৰণ কৰা হ'ব আৰু ভোট বেংকৰ স্বাৰ্থত এয়া কৰা হৈছে। অভিযোগ আছিল যে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাতি ৰাতি কম্বল দিয়া হৈছিল, ৰাতি ৰাতি আঁঠুৱা দিয়া হৈছিল, কিন্তু এতিয়া সকলো কাম অফিচিয়েল কৰি দিয়া হৈছে, চৰকাৰী কৰি দিয়া হৈছে। ৰাতি ৰাতি দিয়া নহয়, বেংক একাউণ্টত জমা হয়। অথচ একেধৰণৰ কাম কংগ্ৰেছেও কৰি আছিল। এই সমগ্ৰ বিষয় লৈ আলোচনা কৰিম যে এনেধৰণৰ প্ৰশ্ন আহিছে যে অৰুণোদয় আঁচনি কাৰ্যত এক ভেলকিবাজি নেকি? ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক সন্মানো দিছে, মৰ্যাদাও দিছে আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। এইখনেই হৈছে আটাইতকৈ সৰ্ববৃহৎ, সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী জনকল্যাণমূলক আঁচনি। এই অৰুণোদয় আঁচনিৰ জৰিয়তে বিজেপিয়ে ভোট বেংক ট্ৰান্সফাৰ কৰিব পাৰিব নেকি? বিজেপিৰ সপক্ষে ভোট আনিব পাৰিব নেকি? সমগ্ৰ বিষয়বস্তুৰ বিশ্লেষণ আগবঢ়াম। আমাৰ লগত ষ্টুডিঅ'ত কেইবাজনো অতিথি আছে। বিজেপিৰ হৈ আমাৰ লগত আছে ঋতুবৰণ শৰ্মা, কংগ্ৰেছৰ হৈ আমাৰ লগত আছে দুৰ্গা দাস বড়ো, অসম জাতীয় পৰিষদৰ হৈ আমাৰ লগত আছে অমৃত খাটনিয়াৰ আৰু ডক্টৰ নৱনীল বৰুৱা আছে সমগ্ৰ বিষয়টোক নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ। কিন্তু অনুষ্ঠান আগবঢ়োৱাৰ পূৰ্বে সমগ্ৰ দৰ্শকৰ সন্মুখত আমি দেখুৱাই ল'ব বিচাৰিছোঁ আচলতে এই আঁচনিৰ মূল দিশসমূহ কি। সহজ অৰ্থত আপোনালোকে বুজি লোৱাটো প্ৰয়োজন হ'ব, তাৰপিছত এইটোৰ ওপৰত আলোচনা কৰিলে ভাল হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যখিনি আমি দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে ইয়াত যিমান হিতাধিকাৰী আহিছে বা আজি ৰাজ্যখনৰ যিমান অৰুণোদয় পৰিয়াল আছে, আমি সকলোৱে জানো যে আমাৰ ৰাজ্য চৰকাৰে 3 টকা মূল্যৰ চাউল আজি 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি বিনামূলীয়াকৈ এই চাউল ৰাইজে পোৱাৰ ব্যৱস্থা কৰিছোঁ। যদি বিনামূলীয়া চাউল আমি পালোঁ, এই অৰুণোদয় আঁচনিৰ 830 টকাৰে আমি হিচাপ কৰিছোঁ যে 400 টকা আপোনালোকৰ প্ৰতি মাহত যি ঔষধ কিনিব লাগে, কাৰোবাৰ জ্বৰ হ'ল, কাৰোবাৰ কাহ হ'ল, কাৰোবাৰ সৰু বেমাৰ হ'ল, আমি 830 টকা এনেকৈ ধৰিছোঁ যে 400 টকা আপোনালোকে ঔষধ কিনাৰ নামত খৰচ কৰিব। 200 টকা 5 কেজি দালি যদি আমি বজাৰত আজিৰ মূল্যত আমি কিনো, তেতিয়াহ'লে 5 কেজি দালি আমি আধা দামত পাম যদিহে এই অৰুণোদয় 200 টকা আমি দালিখিনি কিনাৰ নামত ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে 80 টকা যদি আমি চেনি কিনাৰ নামত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি চেনিও আধা মূল্যত আমি পাব পাৰোঁ। আৰু অতিৰিক্ত যি 150 টকা থাকি যাব, সেই 150 টকাৰে আমি ফল মূল আদি যিখিনি অকণমান হ'লেও সুবিধা আমি কৰিব পাৰোঁ, সেইখিনি আমি কৰি ল'ব পাৰিম। অৰ্থাৎ 830 টকাৰ 50% প্ৰায় ঔষধৰ নামত যাব, মেডিকেল এক্সপেণ্ডিচাৰ, আৰু বাকী ধন 50% মূল্যৰ দালি,
50% মূল্যৰ চেনি কিনিবৰ বাবে আমি ব্যৱহাৰ কৰিম আৰু ৰৈ যোৱা 150 টকা আমাৰ ঘৰত যি কণ কণ শিশু আছে তেওঁলোকৰ বাবে আমি ফল মূল কিনিম। আজি এই অৰুণোদয় আঁচনিৰ প্ৰথম হিতাধিকাৰী হিচাপে আমি ঠিক কৰিছিলোঁ যে যোন পৰিয়ালত বিধৱা আই মাতৃ আছে, যোন পৰিয়ালত দিব্যাংগ সন্তান আছে, যি পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে আৰু যি পৰিয়ালত স্বামীৰ ঘৰৰ পৰা উভতি অহা মহিলা আছে তেওঁলোকে এই আঁচনিখনৰ প্ৰথম অগ্ৰাধিকাৰ পাব। আঁচনিখনৰ আন এটা মংগলময় দিশ হ'ল যে কোনো পুৰুষৰ একাউণ্টত এই পুঁজি নাযাব। এই পুঁজি সেই মহিলাৰ ঘৰৰ হাতলৈকে যাব যিগৰাকী মহিলাৰ একাউণ্টটো পৰিয়ালে নিৰ্বাচিত কৰিছে। অৰ্থাৎ আপোনালোকে চিন্তা কৰক যে 22 লাখ মহিলা এই আঁচনিৰ জৰিয়তে আজি সবলীকৰণ হ'ব। 22 লাখ মহিলাই অন্তত ঘৰখন চলাবৰ বাবে 830 টকা তেওঁলোকৰ বেংক একাউণ্টত থাকিব। পুৰুষৰ ওপৰত নিৰ্ভৰ নহ'ব। মহিলাগৰাকীয়ে এই টকাৰ একমাত্ৰ অধিকাৰী হ'ব। এয়া হৈছে এই আঁচনিখনৰ আন এক মংগলময় দিশ। অসমীয়া দেখাৰ কথা আছে, নাই মোমাইতকৈ কণা মোমাই ভাল। 830 টকা যথেষ্ট নহয়, কিন্তু তথাপিও 830 টকা বেংক একাউণ্টত জমা হ'ব। ৰাজ্যখনত এনে বহু পৰিয়াল আছে যাৰ বাবে 100 টকাও যথেষ্ট মূল্যৱান। ঘৰৰ মহিলাগৰাকীৰ বাবে 830 টকা আহিব। গতিকে স্বাভাৱিকতে 830 টকা পোৱাৰ ফলত যে বিজেপিক ভোট নিদিলে এই টকাটো আমি ভৱিষ্যতে নাপাব পাৰোঁ, এনে ধাৰণালৈ আকৌ বিজেপিৰ সপক্ষে যাব নেকি? দুৰ্গাদাস বড়োৰে মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ, কি কয়? চাওক, আঁচনি ইয়াৰ বিজেপি চৰকাৰে আজি যিখন আঁচনি ঘোষণা কৰিছে, প্ৰত্যেকখন চৰকাৰেই আঁচনি ঘোষণা কৰে, আঁচনি লয় আৰু সেইটো আঁচনি জৰিয়তে যাতে সাধাৰণ মানুহ, বিশেষকৈ গৰীব শ্ৰেণীৰ মানুহৰ সহায় হয় সেইটোৰ কাৰণে লয়। কিন্তু আপুনি আৰম্ভণিতে উল্লেখ কৰিছে যে ইলেকশ্যনৰ 3 মাহ আগতে কিয়? চাওক, ইয়াৰ আগতেও আমি লক্ষ্য কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ এইখন চৰকাৰে গোটেই ভাৰতবৰ্ষ জুৰি যিটো ভোটৰ বিনিময়ত যেন ক'ৰবাত ৰাইজক সহায় কৰিব বিচাৰিছে, এইটো লিগেলাইজ কৰিব বিচাৰিছে লাহে লাহে। আপুনি যিটো কথা কৈছে, কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ তাৰ লগতে যে 830 টকা কম পইচা হওক বেছি পইচা হওক ক'বলগীয়া একো নাই, কিন্তু তাত সামাজিক এটা অথন্তৰ কৰিব পাৰে নেকি? সেই সামাজিক অথন্তৰটো হৈছে তুমি চৰকাৰৰ পৰা 830 টকা পালা, গতিকে তুমি 830 টকাতে চলা সেইগৰাকী মহিলাক, আৰু বাকী সদস্যবিলাকৰ পৰা ক'ৰবাত এলাগী হ'ব পাৰে নেকি? সকলোৱে নহ'ব পাৰে, তাৰে কিছু হয়তো হ'ব পাৰে। এক 2 নম্বৰ, ভাৰতীয় জনতা পাৰ্টি যিমানকেইখন আঁচনি সাধাৰণ মানুহৰ কাৰণে এতিয়ালৈকে ল'লে, আটাইকেইখন আঁচনিতেই তেওঁলোকে বেমেজালি লগাই লৈছে। কৃষক সন্মান নিধি জানে, তেওঁলোকৰ নিজা হিচাপ, আমাৰ হিচাপ নহয়, আমাৰ হাতততো হিচাপ নাই। 7 লাখ কৃষকক 2 নম্বৰী কৃষক, যি কৃষক নহয় তাৰমানে 2 নম্বৰী কৃষকৰ পৰা ধন ঘূৰাই ল'লে, আৰু বা কিমান লাখ থাকিলে তাৰ ভিতৰত মানে বৈধ খেতিয়ক নহয়। গতিকে আজি হিতাধিকাৰীসকলৰ মাজতো এনেকুৱা হিতাধিকাৰী থাকিব পাৰে যিগৰাকী হিতাধিকাৰীক এই 830 টকাটো প্ৰয়োজন নাছিল, তেওঁলোকে পাইছে, কিন্তু এনেকুৱা হিতাধিকাৰী হয়তো থাকি গ'ল, থাকি যাব যিবিলাকে বহুত প্ৰয়োজন আছিল। এইটো গতিকে তেনেকুৱা কিছুমান দিশ আছে। বিভিন্ন প্ৰান্তত অভিযোগ আহিছেই যে আমি পোৱা নাই, ধনী ঘৰৰ মানুহে পাইছে, বিজেপি হ'লে পাইছে, যে বিজেপি কৰিলে পাব, এনেধৰণৰ কথাও চলিছে। মই আপোনাক এই মুহূৰ্ততে সৰু কথা এটা কৈছোঁ যে যিহেতু BTC ইলেকশ্যন চলি আছে, আপোনালোকে জানে এই BTC ইলেকশ্যনত কেম্পেইন কৰিলে অৰুণোদয়, ইতিমধ্যে তেওঁলোকৰ মন্ত্ৰীয়ে কেম্পেইন কৰিলে অৰুণোদয় আঁচনি আপোনালোকে ইয়াত পাব, আমি আহিলে পাব, এনেধৰণে কেম্পেইন তেওঁলোকে BTAD নিৰ্বাচনত আৰম্ভ কৰিছে। তাৰমানে যদি সেইটোৱে হয়
BTAD-টো যদি তেওঁলোকে একেলগে কৰে তেতিয়াহ'লে কোড অফ কণ্ডাক্ট ভায়োলেট হৈছে অলদো এই ইলেকশ্যনটো চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া পাতা ইলেকশ্যন নহয় নিজৰ দ্বাৰা পৰিচালিত এগৰাকী বিষয়াৰ দ্বাৰা পৰিচালনা কৰে ইলেকশ্যনটো যাৰ কাৰণে খুশি কা বাত 9 মাহ তেওঁলোকে ইলেকশ্যনটো বহাই ঠিক আছে মই যাম এতিয়া মই এই কাৰণে ক'ব বিচাৰিছোঁ যে আঁচনি এটা ৰাজনৈতিক দলক বচাব নোৱাৰে কাৰণ তেওঁলোকৰ মানে বহুত ৰাজ্যত বচাব পৰা নাই নোৱাৰে আমিও আগতে বহুত আঁচনি লৈছিলোঁ আমিও এই আঁচনিৰ দ্বাৰা বাচিব পৰা নাই কৰ্মকাণ্ড যিবিলাক মানুহে যিবিলাক কাৰণত তেওঁলোকক পঠিয়াইছিল সেইবিলাক কাৰণ তেওঁলোকে ফুলফিল কৰিব পৰা নাই মই আৰম্ভণিতে কৈছোঁ কোনো আঁচনিয়ে 4 মাহ 4.5 মাহ পিছত হ'বলগীয়া ইলেকশ্যনক এই দলটোক চৰকাৰত বচাব নোৱাৰে খাটনীয়া ডাঙৰীয়া জাতীয় পৰিষদৰ প্ৰতিনিধি আপুনি কি ভাবে আপুনি কি কয় আঁচনিখন সংক্ৰান্ত আচলতে যদি নিৰপেক্ষ হিচাপে চোৱা যায় জনকল্যাণমূলক আঁচনি সদায় আদৰণীয় হয় কিন্তু এই আঁচনিসমূহ প্ৰয়োজন ভিত্তিত হ'ব লাগে আৰু এইটো হ'ব নালাগে চৰকাৰৰ অৰুণোদয় আঁচনিখন কিন্তু নিৰ্বাচন কেন্দ্ৰিক এটা আঁচনি উলিয়াইছে যিটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে আচলতে হ'ব নালাগে মানুহে বুজি পোৱাটো উচিত আৰু সেকেণ্ডলি কথা হৈছে এই যদি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাই হওক বা মানুহক যিখিনি সহায় কৰিব খুজিছে চৰকাৰে সেইটোতো 2016 চনত যেতিয়া চৰকাৰখন আহিছিলে তেতিয়া আমাৰ দৰিদ্ৰ সীমাৰেখাত থকা মানুহৰ কিমান সংখ্যা আছিলে অলমোষ্ট প্ৰায় 1 কোটি মানুহৰ দৰিদ্ৰ সীমাৰেখাৰ তলত 99,74,000 আৰু সেইটো অভাৰ এ পিৰিয়ড অফ টাইম মানে আজি 16 চনৰ পৰা 20 চনত সেইটো গৈ পেলাই 1,55,00,000 মানুহ হ'লগৈ গতিকে তাৰমানে কি এইটো আগতে যদি কৰিলেহেঁতেন তাৰ লাভালাভখিনি মানুহে পালেহেঁতেন মানুহে উপলব্ধি কৰিলেহেঁতেন আৰু এটা কথা কৈছে এইখিনিতে ক'ব খুজিছোঁ যে তেখেতসকলে কৈছে যে আঁচনিৰ দ্বাৰা অসম চৰকাৰৰ স্বনিৰ্ভৰশীলতা আত্মবিশ্বাসৰ দৃঢ় সংকল্পৰ প্ৰতীক মই বুজি নাপালোঁ আচলতে এই কথা আত্মনিৰ্ভৰশীলতা কেনেকৈ হ'ব মই পইচা দি আছোঁ আত্মনিৰ্ভৰশীল কেতিয়া হয় মানুহ এজন যেতিয়া মই নিজে এটা কৰ্মত মানুহ মই নিজে এটা হেৰি কৰিছোঁ এইখিনি প্ৰশ্ন হয় যে মানুহৰ তাত এতিয়া চৰকাৰে বহুত প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ সময়ত যে আমি ইমান লাখ নিবনুৱাক চাকৰি দিম সেইবোৰ ব্যৰ্থ এতিয়া গৈ পেলাই আত্মনিৰ্ভৰশীল হ'ব বুলি কৈ মহিলাসকলক দিছে তাক 830 টকা ডক্টৰ নৱনীল বৰুৱা যে এই আঁচনি আচলতে এই আঁচনি বুলি নকওঁ তৰুণ গগৈৰ দিনতো এনেধৰণৰ আঁচনি আৰম্ভ হৈছিল সেই আঁচনি কিমান কাৰ্যকৰী হৈছিল আমি নাজানো তৰুণ গগৈৰ দিনতো এনেধৰণৰ আঁচনি হৈছিল এই আঁচনিৰ ফলত কি হ'ল নাজানো কিন্তু অসমীয়া মানুহৰ সৰুপা হ'ল যেনে আমাৰ ধাৰণা হৈছিল যে কাম বন কৰিবলৈ অসমীয়া মানুহ যেন নোলোৱা হ'ল বিনামূলীয়া চাউল পালে এতিয়া অমুক পালে যে জাতিটোক আচলতে পংগু কৰি তুলিছে নেকি আপুনি আনকি নালাগে আগতে ঘৰত কিবা কাম কৰিবলৈ হাজিৰাৱালা এটা বিচাৰি গ'লেও আপুনি এতিয়া আপুনি অসমীয়া মানুহ বিচাৰি নাপায় কিয়নো চব বিনামূলীয়া পাই আছে কি কয় এই গোটেই কথাটো আমি যদি বুনিয়াদী প্ৰশ্নটো চাওঁ আচলতে আগতে কি আছিল মানুহে কাম কৰিছিল তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি টিকট পাইছিল নিৰ্বাচিত হৈছিল তাৰপিছত এটা দৌৰ আহিল য'ত লটাৰী মাফিয়াই হওক বা কোনোবা চেক গেট চলোৱা চালফা হওক বা কোনোবা কৰাপ্ট ইঞ্জিনিয়াৰ হওক এওঁলোকে ডাইৰেক্টলি টিকেট পোৱা আৰম্ভ কৰিলে কিয় পালে কাৰণ তেওঁলোকে ভোটাৰৰ মাজত টকা বিলাব পৰা ক্ষমতা আছিল অৰ্থাৎ যাৰ টকা আছে তেনেকুৱা বা ভেজালকাৰী মানুহ নিৰ্দলীয় হ'ল বা কোনোবা দলৰ হৈ পেলাই তেওঁলোক জিকা আৰম্ভ কৰিলে যেতিয়া এই টকাৰ খেলটো আৰম্ভ হ'ল ৰাজনীতিজ্ঞসকলৰ সমস্যা হ'ল ইমান টকা দিবলগীয়া হ'ল যে এটা এছেম্বলি কনষ্টিটুৱেঞ্চিত এতিয়া মানে প্ৰায় 2 কোটি 3 কোটি টকা খৰচ হয় তেনেস্থলত তেওঁলোকে এতিয়া উদ্ভাৱন কৰিলে যে আমি পকেটৰ টকাটো কেলে দিওঁ ৰাইজৰ টকাই ৰাইজক দিওঁ অৰ্থাৎ মধ্যবিত্তৰ পৰা বা উচ্চবিত্তৰ পৰা টকাখিনি আনি পেলাই এই নিম্নবিত্তক যাৰ সংখ্যাটো আটাইতকৈ ভোটাৰ তেওঁলোকক বিলোৱা আৰম্ভ কৰিলে আৰু এই বিলোৱাৰ ৰাজনীতিটোৱে হৈছে এই ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰৰ কথা আপুনি যিটো কথা কৈছে যে সৰুপা হৈছে স্বাভাৱিকতে হ'বই আৰু এইটো যেতিয়া মানুহৰ মাজত লোভ এটা সৃষ্টি হ'ব আমি এই কথাটো এনেকৈ ভাবিব লাগিব যে এখন চৰকাৰে 4.5 বছৰ শাসন কৰাৰ পিছত যদি মানুহে 830 টকাৰ কাৰণে তেওঁলোকৰ মুখলৈ চাবলগীয়া হয় তেনেহ'লে 4.5 বছৰত কি উন্নয়ন হ'ল কেনেকুৱা ধৰণৰ শাসন হ'ল কেনেকুৱা উন্নয়ন হ'ল এই প্ৰশ্নটো আমি জনাব লাগিব এই আঁচনিখনৰ কথা যেতিয়া পাতোঁ এই আঁচনিখনৰ যিটো তেওঁলোকৰ নিষ্ঠা সম্পৰ্কে মোৰ যথেষ্ট সন্দেহ আছে উদাহৰণস্বৰূপে এই আঁচনিখন কাৰ সোণোৱালৰ হিমন্ত বিশ্ব শৰ্মাৰ নে অসম চৰকাৰৰ কাৰণ সোণোৱালে কৈছে তেওঁৰ 1 পেজৰ এডভাৰটাইজমেণ্টত কৈছে 18 লাখ হিমন্ত বিশ্ব শৰ্মাৰ এডভাৰটাইজমেণ্টে কৈছে 19 লাখ হিতাধিকাৰী আজি এইমাত্ৰ শুনিলোঁ তেওঁ 22 লাখ অৰ্থাৎ তেওঁলোকে হিতাধিকাৰী সংখ্যাটো মাজতে সংযোজন কৰিছে 22 লাখৰ কথাটো তেওঁ কৈছে BTAD এৰিয়াত হোৱা নাই BTR এৰিয়াত হোৱা নাই
তাত হ'লে সংখ্যাটো ইমান হ'ব হয় যি নহওক 1 লাখৰ যদি সংখ্যা অকল মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ মাজত যদি পাৰ্থক্য 1 লাখ তো পঞ্চায়তৰ সংখ্যাৰ মাজত দুইজনৰ পাৰ্থক্য প্ৰথম কথা দুইজনে বেলেগে বেলেগে ফুল পেইড এডভাৰটাইজমেণ্ট দিয়াৰ মই যুক্তিটোৱে ভাবা নাই তেনেস্থলত একেবাৰে স্পষ্ট কথা যে এইখন দি পেলাই মানুহক লালসা দিব বহুত আৰু মানুহে যে এইটো পইচা পাবৰ কাৰণে 200 কোটি টকা বা যি কথা কৈছে এই পইচাটো ক'ৰ পৰা আহিব উৎসটো তেওঁলোকে ঠিক কৰিব পৰা নাই ক'ৰ পৰা পইচাটো পাব আৰু আগতেও যিবিলাক যদি যোৱা 4 বছৰে যিকেইখন বাজেট স্পিচত যিবিলাক অভিলাষী আঁচনি ঘোষণা কৰিলে তাৰে কেইখন হ'ল আজিলৈকে ঠিক আছে মই এইটো বুজাম এই কথাখিনি ঠিক ঋতুপৱন শৰ্মা হয় বাৰে বাৰে কৈছে ভোট কিনিবৰ বাবে এই আঁচনি অনা হৈছে আঁচনিক আমি সমালোচনা কৰা নাই কিন্তু আঁচনিৰ কথা যে কংগ্ৰেছে সমালোচনা কৰিছে যে 830 টকা যথেষ্ট নহয় মই আৰম্ভণতে কৈছোঁ নাই মোমাইতকৈ কণা মোমায়ে ভাল 830 টকাও যদি বেংক একাউণ্টত জমা হয় স্বাভাৱিকতে ঘৰৰ মহিলাগৰাকী সন্তুষ্ট হ'ব মই নিজে ব্যক্তিগতভাৱে বহু মহিলাক পাইছোঁ যিসকলে কৈছে যে আমাৰ নামটো ভৰাব লাগিছিল কি কৰিব পৰা যায় যে 830 টকা তেওঁলোকৰ বাবে কম নহয় যথেষ্ট বুলি মই ক'ব বিচাৰোঁ বিনামূল্যে পাইছে কিন্তু এই আঁচনিখন সম্পূৰ্ণ নিৰ্বাচনী কেন্দ্ৰিক নহয়নে অতনু ভূঞা ডাঙৰীয়া ইতিমধ্যে আজি এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰা তিনিওজন বিভিন্ন ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰা এজন নহয় বুলি ধৰি লৈছোঁ বৰুৱা ডাঙৰীয়াক এই আঁচনিখনক মই সমৰ্থন কৰিছে নে বিৰোধ কৰিছে মই স্পষ্টকৈ বুজি পোৱা নাই সেইটো হয়তো মোৰ বুজাত অসুবিধা হ'ব পাৰে সেইটো মই একাষৰীয়াকৈ থৈছোঁ দ্বিতীয়তে মই এই আঁচনিখন যিখন আঁচনি অসমৰ ৰাজনৈতিক ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আঁচনি য'ত প্ৰত্যক্ষ বেনিফিচিয়াৰী অৰ্থাৎ হিতাৰ্থীসকলৰ যিটো বেনিফিট সেইটো হস্তান্তৰ কৰাৰ যিটো এটা বিশাল যিটো ব্যৱস্থা সেই ব্যৱস্থাই এই আঁচনিখনক এটা চিৰযুগমীয়া আঁচনি হিচাপে চিহ্নিত কৰিছে য'ত আপুনি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুন্দৰকৈ বক্তব্য দেখুৱাইছে মই ইয়াত আৰু বেছি কথা সংযোজন কৰাৰ প্ৰয়োজন বোধ কৰা নাই তথাপিতো কওঁ যে অসমৰ 28,927 গাঁও টোটেল গাঁৱক সামৰি পেলাই য'ত আমাৰ 100 নগৰ অঞ্চলো আছে য'ত 2299খন 77খন গাঁও পঞ্চায়ত 18.2 লাখ এতিয়া মই বিটিএডিক বাদ দি কৈছোঁ দেই আৰু এই সংখ্যাটো লৈ পেলাই বহু বেছি আমি বিতৰ্ক কৰাৰ প্ৰয়োজন নাই কিয়নো সংখ্যাটো এইটো বঢ়াটোটা হৈ থাকিব বাঢ়িব বিটিএডি ইয়াত অন্তৰ্ভুক্ত হোৱা নাই এই কথাখিনিক একাষৰীয়া কৰি থৈ এতিয়া আমি যদি সঁচা অৰ্থত এই আঁচনিখনে কাক টাৰ্গেট কৰিছে কাক উদ্দেশ্যে আঁচনিখন কৰা হৈছে আজি সমাজৰ সেই স্তৰৰ ব্যক্তি অৰ্থাৎ সেই মহিলাগৰাকী যিগৰাকী মহিলাক আজি বিভিন্ন কাৰণত তেওঁ বিবাহ বিচ্ছেদিত হ'ব লগা হৈছে মানে বিধৱা হ'ব লগা হৈছে বা অন্যান্য কাৰণত তেওঁ অবিবাহিত হৈ থাকিব লগা হৈছে বা দিব্যাংগ বা বিশেষভাৱে সক্ষম যিগৰাকী মহিলা সেই মহিলাগৰাকীক কেৱল আমি হিতাধিকাৰী দৃষ্টিৰে চালে নহ'ব তেখেতৰ সেই মহিলাগৰাকীৰ সবলীকৰণৰ দৃষ্টিভংগীৰেও যে যাতে যিটো পৰিয়ালত তেখেত আছে আজি আমি সকলোৱে জানো যে বিবাহ বিচ্ছেদিত এগৰাকী আৰু বিপিএলৰ যিহেতু এইটো এই 2 লাখ ইনকামৰ তলৰ মানুহখিনিৰ বাবেই আঁচনি গতিকে যি পৰিয়ালত এই ধৰণৰ সদস্য থাকে তেওঁলোকৰ অৱস্থা নিজতে তথৈবচ তৎসত্ত্বেও এই বোজা স্বৰূপ সেই ধৰণৰ যাতে এটা পৰিৱেশ নহওক যাতে সকাহ যাতে সেই পৰিয়ালটো পায় মই কোৱা নাই যে সেই তেনেধৰণৰ সদস্য সকলো বোজা কিন্তু আজি এই আঁচনিক গোটেই অসমৰ প্ৰত্যেকজন হিতাধিকাৰী এক সাঙুৰি মানে আদৰি লৈছে মই জানো য'ত 90 লাখ পৰিয়ালৰ সদস্য অন্তৰ্ভুক্ত হৈ আছে গতিকে মই আশা ৰাখোঁ আৰু কংগ্ৰেছৰ মই এটা উত্তৰ দিলওঁ মানে অকণমান অলপ সময় দিয়ক আপুনি ঠিক কৈছে আপোনাৰ কথাত মই একমত যে কংগ্ৰেছেও এনে বহু ধৰণৰ হিতাধিকাৰী আঁচনি তেখেতসকলৰ শাসনকালত আনিছিল কংগ্ৰেছে ৰাতি ৰাতি দিছিল আঁঠুৱা সূতা কম্বল তেখেতসকলৰ গোটেই আঁচনি আৰু তেখেতসকলৰ উন্নয়ন সেই আঁঠুৱা সূতা আৰু কম্বলতে সীমাবদ্ধ হৈ আছিল আমি আজি আঁচনি যিবোৰ কৰিছোঁ সেইবোৰ আঁচনিত যাতে কোনো মধ্যভোগীৰ যাতে স্থান থাকিব নোৱাৰে সেইকাৰণে যিটো ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ মাধ্যমেদি ভাবকচোন এটা টিপাতে আজি 18 লাখ 20 লাখ মানুহে তেখেতসকলৰ প্ৰাপ্য আগতে কংগ্ৰেছে টকা বিলাইছিল কংগ্ৰেছৰ ফাণ্ডৰ পৰা এতিয়া আপোনালোকে টকা বিলাইছে আমাৰ টকাৰ পৰা নহয় তেনেকুৱা কথা নহয় এখন কল্যাণকামী চৰকাৰে শুনক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কল্যাণকামী চৰকাৰ এখনে এইটো নিৰন্তৰ প্ৰক্ৰিয়া আপোনালোকে কৈছে নিৰ্বাচনৰ আগত চমক নেকি নিৰ্বাচনৰ মানে আমি 16 চনত শাসনভাৰ লোৱাৰ পিছৰ পৰা যদি আপুনি পৰ্যায়ক্ৰমে যদি পৰ্যালোচনা কৰে দেখিব আমি সময় সাপেক্ষে এনে বহু আঁচনি কেৱল আঁচনি অনাই নহয় সেই আঁচনিবিলাকৰ সফল ৰূপায়নো কৰিছোঁ আৰু সেই একেই ক্ৰমত বাজেটত এই ধন কেতিয়াবা নিৰ্ধাৰিত হৈ আছিল সেই একেই ক্ৰমত যিহেতু এতিয়াও নিৰ্বাচন 4 মাহ 5 মাহ আমাৰ বাকী আছে গতিকে এইটো এটা চৰকাৰৰ এটা নিৰন্তৰ প্ৰক্ৰিয়াৰ এটা অংশস্বৰূপ গতিকে সৰ্ববৃহৎ আঁচনিৰ বাবে মই এই সুযোগতে মোৰ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী দুয়োগৰাকীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মই এটা প্ৰশ্ন কৰিছোঁ কথা জানিব আমি যেতিয়া সৰুতে পঢ়িছোঁ স্কুলত তেতিয়া ইউনিফৰ্ম পিন্ধি যাবলগীয়া হৈছিল আমি যেতিয়া স্কুলত ইউনিফৰ্ম পিন্ধি গৈছিলোঁ পূজা বিহু আদিত দেখোঁ যে লগৰ আমি তেতিয়া ইউনিফৰ্ম নিপিন্ধি ৰাস্তাত ওলাওঁ তেতিয়া দেখোঁ যে ঘপককৈ একেলগে ইউনিফৰ্ম পিন্ধি থকা মোৰ লগৰ ল'ৰাটো খুব ধুনীয়া সাজ পোছাক পিন্ধিছে তেতিয়া মই গম পাওঁ যে এই ল'ৰাটো ধনী ঘৰৰ ল'ৰা মোতকৈ চহকী পিতৃ মাতৃৰ ল'ৰা কিন্তু যেতিয়া স্কুলত গৈছিলোঁ আমি একে ইউনিফৰ্ম পিন্ধি থাকোঁ গতিকে আমি নাজানো ই ধনী নে দুখীয়া
এতিয়া এই আঁচনিখনৰ প্ৰসংগ আনিব বিচাৰিছোঁ এই আঁচনিয়ে দৰিদ্ৰ শ্ৰেণীৰ আত্মসন্মানবোধ সানিব ওলাইছে কিয়নো এই আঁচনিৰ জৰিয়তে ঘোষণা কৰা হৈছে এই লোকসকলৰ ঘৰৰ আগত এখন ষ্টিকাৰ মাৰি দিব অৰুণোদয় আঁচনি অৰুণোদয় পৰিয়াল অৰ্থাৎ 830 টকা খোৱা পৰিয়াল এইটো ইয়াৰ জৰিয়তে চৰকাৰে ধন দি সেইসকল লোকৰ আত্মসন্মানবোধ সানিবলৈ চেষ্টা চলোৱা নাইনে দুৰ্গা দাস বড়ো নহয় চাওক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে তেওঁলোকৰ বেনিফিটৰ কাৰণে যিকোনো কৰিব পাৰে য'ত মানুহক লৈ তেওঁলোকে ৰাজনীতি কৰে হিন্দু মুছলমান সৰু বৰ তেওঁলোকৰ গোটেই ৰাজনীতিটোৱে তেনেকুৱা গতিকে এইবিলাকত ৰাজনীতি কৰাটো একো ডাঙৰ কথা নহয় কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় প্ৰতিনিধিগৰাকীয়ে এটা কথা ক'লে সৰ্বশ্ৰেষ্ঠ আঁচনি তেওঁলোকৰ মই দেখিলোঁ যোৱা 4.5 বছৰ যিবিলাক আঁচনি লৈছে সেইবিলাক সকলোৱে সেই সময়ত সৰ্বশ্ৰেষ্ঠ বুলিয়ে কয় সোণ দিয়া আঁচনি 40,000 টকা সোণৰ ঠাইত 40,000 টকা অসমত প্ৰত্যেকখন গাঁৱত গড়ে আপুনি হিচাপ কৰিলে কিমান মানুহৰ বিয়া হয় গৰীব মানুহৰ বহুত মানুহৰ বিয়া হয় কিন্তু তেওঁলোকে প্ৰতীকীভাৱে শুনক কমপ্লিট কৰিবলৈ দিয়ক প্ৰতীকীভাৱে গোটেই অসমত ঘোষণা কৰাৰ পৰা 3 বছৰৰ ভিতৰত তেওঁলোকে 100 জোৰা বিবাহিত পুৰুষ মহিলাক তেওঁলোকে সোণ দিছে মাত্ৰ 100 জোৰা অসমত এতিয়া বিয়াৰ ৰেজিষ্টাৰ প্ৰক্ৰিয়াটো কিমান আগবাঢ়িছে কাৰণ এতিয়া ৰেজিষ্টাৰ বিয়া হোৱা ক'ত দিয়া নাই এতিয়া মই আপোনাক নাম দিব পাৰোঁ গাঁও দিব পাৰোঁ মই দিছিলোঁ মই SP হেৰিক ডিচিক টেলিফোন মাৰিছিলোঁ এইকেইটা পৰিয়ালক কিয় দিয়া নাই এইটো গ'ল 1 নম্বৰ তেওঁলোকৰ শ্ৰেষ্ঠ আঁচনি আটাইবিলাক ক্ষেত্ৰত 65% কয় কোনোবাই 60% কয় কৃষক সন্মান নিধি শ্ৰেষ্ঠ আঁচনি বুলি কৈছিল তেওঁলোকে খতম কৰি দিছে তেওঁলোকে নিজে আঁচনিখন দুৰ্নীতি কৰি পেলাই তাত তেওঁলোকৰ বিজেপিৰ মানুহবিলাকৰ নাম সোমালে বেলেগ কথা বিজেপিৰ খেতিয়ক থাকিব পাৰে কিন্তু বিজেপিৰ যিবিলাকে তাত তেওঁলোকে নাম চাপ সোমাইছে তেওঁলোকে যিটো দুৰ্নীতি কৰিছে সেই খবৰ স্পষ্ট হৈছে তেওঁলোকে এটা আঁচনি আনকি এটা চাকৰি দুবাৰ ইণ্টাৰভিউ পাতিবলগীয়া হৈছে আপোনালোকে এছআই মূল বিষয় গতিকে মই কথা এটা ক'ব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যিবিলাক স্কিমৰ কথা কৈছে আপুনি জানে যে এতিয়া না চাইকেলো নাই স্কুটিও নাই লেপটপো নাই গোটেই অসমত তেওঁলোকে নাইকিয়া কৰিছে গতিকে এতিয়া একেলগে 3 বছৰ দিব লাগিব যদি দিয়ে 3 বছৰ দিব 3 বছৰৰ দিব কাৰণ ইলেকশ্যন আহি আছে নহয় দিব 2000 খন স্কুটি দিব 2000 খন স্কুটি দিব এটা ঘোষণা কৰিছে যেনেকে প্ৰথম বৰ্ষৰ 5000 ভিতৰত প্ৰথম বছৰ 5000 পিছৰ বছৰৰ 10000 আৰু এইবাৰৰ 22000 তেওঁলোকে স্কুটি দিম বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু জানুৱাৰীৰ ভিতৰতে এই স্কুটি দিম বুলি কৈছে যিহেতু সন্মুখত নিৰ্বাচন আহি আছে নৱনীল বৰুৱা মই আকৌ এই প্ৰশ্নটো যাব বিচাৰিছোঁ যে এখন মানুহক আঁচনি দিব আঁচনি দি ঘৰৰ আগত এখন ষ্টিকাৰ লগাই থৈ দিব ক'ব যে অৰুণোদয় পৰিয়াল অৰ্থাৎ 830 টকা চৰকাৰৰ পৰা সাহায্য পাই জীয়াই থকা এইটো পৰিয়াল এইটো অপমানজনক ঘটনা নহয়নে নিশ্চিতভাৱে কাৰণ যিসকলে নাই পোৱা আৰু নোপোৱাৰ মাজত এটা দ্বন্দ্ব হ'বই আৰু স্বাভাৱিকতে সেইটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনে নিশ্চয় স্বীকাৰ নকৰে কিন্তু এইটো হ'বই যে তাত স্থানীয় যিজন বিজেপিৰ কৰ্মকৰ্তা আছে তেওঁ সেইটো নিৰ্ণয় কৰিব কোনে পাব নেপাব এনেকুৱা তেনেকুৱা ধৰণৰ ঘটনা ঘটিব যে সেইটো স্বাভাৱিক সেইকাৰণে আৰু এটা কথা ইয়াত চাব লাগিব যে যিবিলাক ঠাইত যিসকল হিতাধিকাৰীৰ কথা কৈছে ধৰি লওক চৰ অঞ্চলে হওক বা দুৰ্গম পাহাৰীয়া অঞ্চল হওক সেইবিলাকত সেই মহিলাৰ বেংক একাউণ্ট নাথাকে পুৰুষৰ থাকিলেও তাত ওচৰত বেংকেই নাই ক'লৈ যাব তেওঁলোকে বেংক বিচাৰি পেলাই ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰটো কেনেকৈ হ'ব সেই বিষয়েও সন্দেহ আছে আৰু আপুনি যিটো কথা কৈছে ঘৰৰ আগত এনেকুৱা ধৰণৰ তেওঁলোকে নিজে ফালি পেলাব চাই থাকক সেইটো যেনেকৈ কোভিডৰ পোষ্টাৰ মাৰিলে মানুহে নিজে ফালি পেলাই মানে কোৱাৰেণ্টাইন কৰি পেলাই হোম কোৱাৰেণ্টাইনত একেটা ঘটনা ঘটিবলৈ গৈ আছে আৰু এটা কথা মই ক'ব খুজিছোঁ যে মাননীয় বিত্তমন্ত্ৰীজন মাননীয় স্বাস্থ্যমন্ত্ৰীও হয় তেখেতে আজি এটা কথা ক'লে যে 400 টকা মাহে ঔষধ কিনিব লাগিব ইমান দিনেতো কৈ আছিল অসমৰ দুখীয়া শ্ৰেণীয়ে ঔষধ কিনিব নালাগে চৰকাৰী বিনামূলীয়া ঔষধ পায় হঠাৎ আজি এগৰাকী মহিলাই মাহে 400 টকাৰ ঔষধ কিনিব লাগে বুলি কেনেকৈ ক'লে এই কথাটো মোৰ বাবে বোধগম্য নহয় আৰু এই কথাটো তেখেতে এৰাই চলিলে যে 1 লাখ হিতাধিকাৰীৰ সংখ্যাটো কেনেকৈ এদিনত পাৰ্থক্য হ'ব পাৰে আৰু মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ মাজত 1 লাখটো কম সংখ্যা নহয় 1 লাখ হিতাধিকাৰী বিটিআৰৰ কাৰণে নহয় মই ঋতুবন শৰ্মাই কোৱাৰ পৰা মই কিছু কথা কৈ দিব বিচাৰিছোঁ কিন্তু আকৌ দৰ্শকক আমি স্পষ্টীকৰণ দি থোৱাটো ভাল হ'ব সমগ্ৰ বিষয়টোৰ ওপৰত মই যিটো বিষয়টোৰ ওপৰত খবৰ লৈছোঁ যে
হিতাধিকাৰীক কেনেকৈ বেংক একাউণ্ট থাকিব সেইটো শুদ্ধ নহয় আচলতে এইসকল যিসকল হিতাধিকাৰী বাচিছে তেওঁলোকৰ বেংক একাউণ্ট লোৱা হৈছে ইয়াৰ বাবে 200 এমপ্লয়ীক যোৱা 2 মাহ ধৰি ৰাজ্য চৰকাৰে নিয়োগ কৰিছিল আজিৰ পৰা তেওঁলোকৰ চাকৰি শেষ হৈছে 200 এমপ্লয়ীক ঠিকাভিত্তিত ৰাখিছিল আৰু ছিষ্টেমটো কৰিছিল কি এই একাউণ্টছবোৰলৈ যোৱা সপ্তাহত 1 টকাকৈ জমা দিছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা 1 টকা প্ৰতিটো একাউণ্টত জমা হৈছে চাইছিল একাউণ্টত টকা জমা হৈছে নাই দেখা গৈছে যে কেৱল 60,000 নে 70,000 লোকৰ একাউণ্টত টকা জমা হোৱা নাই বাউন্স কৰিছে অৰ্থাৎ সেই একাউণ্টবোৰ ইনএক্টিভ হৈ আছিল সেইবোৰ এটা এক্টিভাইট কৰিব বিচাৰিছে সেইটো এটা বেলেগ লক্ষণ গতিকে টকাখিনি চৰকাৰে সৰ্বোচ্চ চেষ্টা চলাইছে এইসকল লোকৰ হাতলৈ টকাটো যাওক যাতে ভোট ট্ৰেন্সফাৰ হওক খাটনীয়া ডাঙৰীয়া ঘৰত 830 টকা পাব ধেমালি টকা নহয় 830 টকা বিনা পইচা বহি পাইছে 830 টকা মানুহৰ যিটো সাইকোলজি বিভিন্ন সময়ত তৰুণ গগৈ চৰকাৰ 5 বছৰ 10 বছৰ 15 বছৰ কাল চলি আছিল এইবোৰ আঁচনিৰ বাবে যে পইচাটো পোৱাৰ পিছত তেওঁ ভাবে চৰকাৰ কাম কাজত মই ক্ষুণ্ণ হলো যেহেতু মই লাভান্বিত হৈ আহিছো মই ভোটটো বিজেপিক দি থোৱাটো ভাল যদিও বিজেপিয়ে বেয়া কাম কৰিছে মই টকা পাইছো এনে ধৰণৰ ধাৰণা প্ৰতিটো সমষ্টিত যদি 16,000 পৰা 18,000 মহিলাৰ ভোট এনেকৈ সলিড ভোট যদি বিজেপিৰ সপক্ষে যায় ইয়াৰ পিছত আনৰ বাবে আপোনালোকৰ বাবে বিপদ নহবনে না আচলতে চক যদিও আজিকালি জনসাধাৰণ ইমান বুৰ্বক নহয় যে 830 টকাতে মই বিক্ৰী যাম তেনেকুৱা এটা সমাজত হয়তো মোৰ বোধেৰে নাই মই নাভাবো যে জনসাধাৰণ ইমানো চতুৰ যে গণতান্ত্ৰিকভাৱে ভোট দিম মই পইচা লাপাইছো গতিকে মই ভোট দিম আৰু ভোট দিবলৈ 830 টকাত আপুনি ভোট দিব নাযায় মই ভোট দিব নাযাওঁ কিন্তু 830 টকাত ভোট দিবলৈ 18 লাখ মানুহ যাবনে নাই কি এটা প্ৰশ্নৰ বিষয় যথেষ্ট লোক আছে সেইটো বিজেপিৰ ভাৱ ধাৰণা কিন্তু কথা হৈছে 830 টকাৰে এটা পৰিয়াল চলিব পাৰে নোৱাৰে সেইটো আপুনি প্ৰথমে চাব লাগিব তাৰে নবনীল বৰা ডাঙৰীয়া ভাল কথা এটা কৈছে যে চৰকাৰৰ দায়িত্ব বিনা স্বাস্থ্য শিক্ষা সুৰক্ষা এইবিলাকৰ স্বাস্থ্য চৰকাৰৰ দায়িত্ব তুমি 830 টকা দি 400 টকা তুমি দৰবৰ নামত খৰচ কৰিবা বাকি থাকিল কি তুমি 50 বা 50% সাবসিডি তুমি চেনি দিবা যে সাবসিডিটো কেনেকৈ পাব মানুহগৰাকী তেওঁ ৰেশন কাৰ্ড থাকিলে কিবা এটা আইডি থাকিব লাগিব তো সেইবিলাকৰ ব্যৱস্থা কি সেইবিলাকতো নাই মই সব বাতিছো ইমান ব্যাখ্যালে মই জানা মই বহি আপুনি বহি এজন মানুহ বহি আছে ঘৰত 830 টকা মোক বিজেপিয়ে দিছে কংগ্ৰেছে মোক একো দিয়া নাই জাতীয় পৰিষদে একো নাই জাতীয় পৰিষদে কা সম্বাৰ্ডি আন্দোলন বিজেপিক গালি পাৰি আছে কংগ্ৰেছে বিজেপিক গালি পাৰি আছে মই খুব বেয়া পাইছো বিজেপিক কিন্তু মই 830 টকা ঘৰত বহি পাইছো কিন্তু মই ভোটটো দিম না তেখেতসকলে কথাটো হৈছে কি 830 টকাটো কিমান দিনৰ কাৰণে পাব ইলেকশ্যন লাগে পাব তাৰ পিছত আৰু নাপায় সেইখিনি কথা এৰি গৈ গতিকে সেইখিনি কথাটো মানুহে জানিব এতিয়া কৈছে এই আঁচনিটো থাকিব 5 বছৰৰ কাৰণে যদি 5 বছৰৰ কাৰণে যদি থাকে ঠিক আছে এইটো যদি তুমি বিশ্বৰ মানে সবতকৈ অভিলাষী আঁচনি বুলি তোমালোকে কৈ আছা আজিও কৈছা তেতিয়াহ'লে তুমি আজি 4.5 বছৰ আগতে কিয় নকৰিলা এইটো কাম তেতিয়াহ'লে আজি এইটো শেষ হৈ গ'লহেঁতেন মানুহ স্বাৱলম্বী হৈ গ'লহেঁতেন অসম জয়ময় হ'লহেঁতেন সেইখিনি কাম নকৰিলা আৰু এটা দিশ ইয়াত আছে কিন্তু এই আঁচনিবিলাকৰ যে ধামাকা এৰিয়াৰ আগতে দি আছে ইলেকশ্যনৰ আগতে হৈছে কি চৰকাৰে গঠনমূলক কাম বা উন্নতিমূলক কাম একোৱেই কৰিব নোৱাৰিলে গতিকে এতিয়া ৰাইজে বিচাৰিছে যে কি কৰিলা তোমালোকে এটা হিচাপ বিচাৰিব খুজিছে এই হিচাপ যাতে নিবিচাৰে তাৰ কাৰণে বিভিন্ন পন্থা লৈছে এই এটা সেই আঁচনিসমূহ তাৰে এটা পন্থা আজি মই এটা বাণিজ্যিক বিৰতি লৈ ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত মই বিজেপিৰ মুখপাত্ৰ ঋতুপৰ্ণ শৰ্মাৰ পৰা ইয়াৰ স্পষ্টীকৰণ বিচাৰিম ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক সন্মানো দিছে মৰ্যাদাও দিছে আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে এইখনেই হৈছে আটাইতকৈ সৰ্ববৃহৎ সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী জনকল্যাণমূলক আঁচনি আপোনালোকে চাই আছে DY 365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাক য'ত আমি আজি ঘোষণা কৰা অৰুণোদয় আঁচনিৰ ওপৰত আলোচনা কৰিছোঁ যে কাৰ্যত অৰুণোদয় আঁচনি এক ভেলকিবাজি নেকি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক সন্মানো দিছে মৰ্যাদাও দিছে আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে এইখনেই হৈছে আটাইতকৈ সৰ্ববৃহৎ সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী জনকল্যাণমূলক আঁচনি আমাৰ লগত বিজেপিৰ প্ৰতিনিধি ঋতুপৰ্ণ শৰ্মা আছে ইতিমধ্যে বাকী কেইজন বক্তাই সমগ্ৰ আঁচনিখনক সমালোচনা কৰিছে যে চৰকাৰৰ পূৰ্বৰ আঁচনি হৈ থাকিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনে আঁচনি কিয় এই আঁচনিৰ বৈধতা কিয় 2000 কোটি টকা ৰাজকোষৰ ধন
এইদৰে ব্যয় কৰাৰ প্ৰয়োজনীয়তা আছিল ক'ত? এইবোৰ প্ৰশ্ন আহিছে। যোৱা 4টা বজাত আপোনালোকে একো নকৰিলে নেকি? যিবোৰক লৈ আপোনালোকে আচলতে ভোটাৰৰ কাষ চাপিব পাৰিলে হয়, ভোটাৰৰ ভোট লাভ কৰিব পাৰিলে হয়, তেতিয়া আপোনালোকে সকলো আঁচনি সকলো কাম কাজ ব্যৰ্থ হোৱাৰ বাবে এতিয়া এনেধৰণৰ আঁচনি লৈ পেলাই আপোনালোক যাবলৈ বিচাৰিছে। দ্বিতীয়তে নাগৰিকত্ব সংশোধনী আইনক লৈ যথেষ্ট ইছ্যু হৈছে, আপোনালোকৰ বিভিন্ন বিষয়ক লৈ ইছ্যু হৈছে। সেই ইছ্যুবোৰক আঁতৰাবলৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্ন আছেই, সেই ইছ্যুবোৰ আঁতৰাবলৈ ব্যক্তি বিষয়কে ধন দি এইদৰে প্ৰতিটো সমষ্টিত 16-18 হাজাৰ মহিলাৰ ভোট লাভ কৰিবলৈ প্ৰয়াস নেকি? ঋতুপৰ্ণ শৰ্মা। নহয় ভূঞা ডাঙৰীয়া, মই একমত নহয়। আমাৰ চৰকাৰ এতিয়া প্ৰায় 5 বছৰ হ'বলৈ হ'ল। মই পুনৰ কৈছোঁ, আপুনি প্ৰথম বছৰৰ পৰাই চাওক, কেৱল এইখন আঁচনিয়েই নে? যদি এতিয়া আঁচনিৰ কথা মই ক'বলৈ যাওঁ, হয়তো এই অনুষ্ঠানটো আমাৰ সেই সময় নোকোলাব। এতিয়া 7 লাখ ল'ৰা ছোৱালীক বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়াকৈ এডমিশ্যন দিয়াৰ যিটো আমি সিদ্ধান্ত লোৱাই নহয়, সেইটো কাৰ্যক্ষেত্ৰত পৰিণত হৈছে। এতিয়া দুৰ্গাদাস বৰুৱা ডাঙৰীয়াই কৈছিল যে আমি প্ৰত্যেকখন আঁচনিকে সৰ্বশ্ৰেষ্ঠ আঁচনি বুলি কৈছোঁ। হয়, যেতিয়া যিখন আঁচনি ৰূপায়ণ হৈছে সেই সময়ৰ সেইখনেই শ্ৰেষ্ঠ আঁচনি আছে। আজি 7 লাখ ল'ৰা ছোৱালীক বিনামূলীয়া এডমিশ্যন দিয়াটো আগত আছিল 8ম 9মান শ্ৰেণীলৈকে, এতিয়া একেবাৰে বিশ্ববিদ্যালয় পৰ্যন্ত বিনামূলীয়া এডমিশ্যনৰ ব্যৱস্থা। আজি 64 লাখ মানে পাঠ্যপুথি দিয়াৰ যিটো ব্যৱস্থা কৰা হৈছে। ইউনিফৰ্মৰ কথা মই নক'লোৱেই, বাকী যদি কল্যাণমূলক আঁচনি মই ক'বলৈ যাওঁ সেইবোৰ এটা বৰ দীঘলীয়া হ'ব। এতিয়া শৌচাগাৰ হওক, ঘৰ হওক, ৰাস্তা পদূলিৰ কথা, সেইবোৰ এটা ক'বলৈ চৰকাৰৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব, চৰকাৰৰ কৰণীয় চৰকাৰে কৰিছেও। কিন্তু কথাটো হ'ল যে আমি নিৰ্বাচনত জয়যুক্ত হ'বলৈ আৰু এতিয়া অৰুণোদয় আঁচনি এই 830 টকা, বহু টকা নহ'লেও বহু টকা নে বহু কিবা কিবি হয়, কিন্তু সংখ্যাটো বহুত বেছি নহয়, আমিও সকলোৱে স্বীকাৰ কৰোঁ। কিন্তু অৰুণোদয় এটা আমি সমবেদনা দেখুওৱা, এটা সাময়িক সকাহ দিয়া এটা পৰিয়ালৰ এগৰাকী সদস্যাক, সেই আঁচনিখন লৈ পেলাই অন্ততঃ চৰকাৰ নিৰ্বাচনত নাযায়। আমি যোৱা 4-5 বছৰত কৰা আমাৰ বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু সেই আঁচনিবিলাকৰ সফল ৰূপায়ণৰ যিখন খতিয়ান, সেই খতিয়ান লৈ ৰাইজৰ কাষ চাপোঁ। 16টো আমি কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰি পেলাই ৰাইজৰ পৰা ভোট বিচাৰিছিলোঁ। বিটিআৰৰ নিৰ্বাচনত অৰুণোদয়ক লৈতো ভোট খুজিছে ইতিমধ্যে। তাত আমি আমাৰ যেতিয়া কথাবিলাক কয়, যেতিয়া বক্তব্য ৰখা যায়, যেতিয়া আমি বিটিআৰৰ বাহিৰত ইমান ডাঙৰ এটা আঁচনি ৰূপায়ণ কৰিছোঁ, নিশ্চিতভাৱে তাতো সেই আঁচনি ৰূপায়ণ হ'ব। দ্বিতীয় এটা কথা মই কওঁ, আপুনি এটা কথা উনুকি আছিল, সেই কথাটো মই এই সুযোগতে ক'ব বিচাৰিছোঁ যে অৰুণোদয় পৰিয়াল বুলি পেলাই সেই পৰিয়ালটোক আমি অপমান কৰিছোঁ নেকি? সেই ধৃষ্টতা আমাৰ নাই, অন্ততঃ ভাৰতীয় জনতা পাৰ্টি। ষ্টিকাৰটো কিয় লগাব? শুনক, এতিয়া ষ্টিকাৰটো কিয় লগাব? যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ প্ৰেছ মিটত তেখেতে বিশ্লেষণ কৰিছে কিয় ষ্টিকাৰৰ প্ৰয়োজনীয়তা আছে। মই এটা কথা আপোনাৰ মজিয়াতে মই স্বীকাৰ কৰোঁ যে এনে বহু হয়তো পৰিয়ালৰ নাম তাত সোমাইছে, হয়তো তাত আমাৰ দলৰ সদস্যও থাকিব পাৰে দেই, যিসকল হয়তো সেই আওতাত নপৰে। গতিকে সেই মানুহখিনিক এতিয়া এনেকুৱা হ'ব পাৰে, ধৰক এতিয়া এইখন আঁচনিটো কেৱল বিজেপি, আমাৰ 126 জন বিধায়ক, তাৰতো গোটেইকেইজন বিজেপি বিধায়ক নহয়। গতিকে এই যিমান আমি পঞ্চায়তৰ কথা কৈছোঁ, গোটেইকেইটা পঞ্চায়তটো বিজেপি নহয়। সেই হিতাধিকাৰী নিৰ্বাচন কোনে কৰিছে? সেই নিৰ্বাচিত প্ৰতিনিধিসকলে কৰিছে। গতিকে আঁচনিখনটো আৰু বিজেপি, এজিপি, কংগ্ৰেছ বুলি কৰা হোৱা নাই। হিতাধিকাৰী যিসকল হ'ব সেই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত প্ৰত্যেকেই আঁচনি লাভ পাব। গতিকে মই ক'ব বিচাৰিছোঁ যে আমাৰো দায়িত্ব বাঢ়িল এতিয়া, যে অন্য দলে কি কৰিছোঁ মই নাজানো, কংগ্ৰেছৰ দলৰ য'ত বিধায়ক আছে, পঞ্চায়ত আছে, তেওঁলোকে তাত কি দুৰ্নীতি কৰিছে নাজানো, কিন্তু আমাৰ বিজেপিৰ য'ত সদস্য নিৰ্বাচিত হৈ আহিছে বা আমাৰ য'ত আমাৰ কোনোবা ব্যক্তি তাত সোমাইছে নেকি যি সেই আওতাৰ বাহিৰত আছে, সেই ব্যক্তিসকলো চিনাক্ত হ'ব লাগিব। আৰু তেখেতসকলক কেনেকৈ চিনাক্ত কৰিব পৰা যাব? স্বইচ্ছাই যদি নাহে নিজে, আৰু এটা কথা যোৱাকালিয়ে স্পষ্ট কৰিছে, এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। এই আঁচনিখন এনেকুৱা নহয় যে আৰু ইয়াতে সীমাবদ্ধ, ইয়াত সোমাবও পাৰিব, ওলাবও পাৰিব। গতিকে ষ্টিকাৰখনে এইটো কথা সূচাব যে এইটো অৰুণোদয় পৰিয়াল হয়। আৰু আমি এইটো দৃষ্টিভংগী, আপোনাৰ আমি এইটো সন্মানৰ দৃষ্টিভংগীৰে কিয় নাচাওঁ যে সেইখন ঘৰত বসবাস কৰা এগৰাকী মহিলাক অসম চৰকাৰে এটা সন্মান দিছে, যে তেখেতক স্বীকৃতি দিছে, যে তেখেতৰ এটা সাময়িক সকাহ দিছে, যাতে পৰিয়ালৰ বুজা নোহোৱাকৈ তেখেতে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু কিছু সবলীকৰণ দৃষ্টিত যাতে তেখেতে নহয়। কিন্তু তথাপিতো এটা সকাহ আপুনি কৈছে যে বহু পৰিয়ালৰ কাৰণে 830 টকা বহুত। মই যাম দুৰ্গাদাস বৰুৱাৰ ওচৰত যাম যে এনেধৰণৰ ধাৰণা হৈছে। এইকেইদিন আমাৰ তালৈ ঘনে ঘনে নিউজ আহিছে যে আমাৰ নাম আঁচনিত আছিল, নাম কাটি দিছে। কোনোবা বিকলাংগ শিশু এটাক লৈ পেলাই, মহিলা এগৰাকীক লৈ পৰিয়ালৰ লোক আহিছে যে এওঁৰ নাম কাটি দিছে কাৰণ এওঁলোক বিজেপি নহয়, আমি কংগ্ৰেছো আছিলোঁ, গতিকে নাম কৰ্তন কৰা হৈছে। আৰু গৈ 16,000 বা 18,000 এটা সমষ্টিত যথেষ্ট মহিলা নহয়। 16,000 মহিলাৰ বিপৰীতে আৰু 30,000 মহিলা থাকিব পাৰে যি ইয়াৰ পৰা এই আঁচনি লাভান্বিত নহ'ল। গতিকে এনে হ'ব নেকি যে কাৰ্যত বিজেপিৰ বাবে এই ফ্ৰেংকেনষ্টাইনলৈ পৰিণত হ'ব পাৰে নেকি, যে শেষত এইখন আঁচনিয়ে বিজেপিক ডুবাবও পাৰে নেকি? চব মই আৰম্ভণিতে কৈছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ আঁচনিবিলাক কোনেও একো অসুবিধা নকৰাকৈ তেওঁলোকে সকলোতে আউল লগাই লৈছে। কোনো এটা কাম তেওঁলোকে সুচাৰুৰূপে কৰিব পৰা নাই। আৰু তেওঁলোকে সগৌৰৱে কয় 7 লাখ 2 নম্বৰী কৃষক আমি উলিয়াইছোঁ বুলি কৈছে। এই 2 নম্বৰী সোমাইছিলি কেলে? সেইটোতো ডাঙৰ কথা। আৰু 7 লাখ যদি থাকি গৈছে, আৰু 20 লাখ যদি থাকি গৈছে তাতে, তেতিয়াহ'লে কি হ'ব? সেইটো কোনে চাব? সেইটো কোনে দুখ কৰিলে?
এতিয়া মই কৈছোঁ ইয়াৰ যিবিলাক হিতাধিকাৰী আছে সেই হিতাধিকাৰীবিলাক সম্পৰ্কে কাৰোবাক হিত কৰিব খুজিছে, কাৰোবাক ভাল কৰিব খুজিছে, কোনো ব্যক্তি আৰু ৰাজনৈতিক দলে তাত বেয়া পাবলগীয়া একো নাই, আমিও বেয়া নাপাওঁ। কিন্তু মই এটা কথা কৈছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ বুমেৰাং যে হ'ব, আপুনি থাকক কি জানি আৰু 10 দিনমান পিছত আপোনালোকে তেওঁলোকৰ যে অমুক সোমাল অমুক নোসোমাল, ধনী মানুহ সোমাল, এই যে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰা কোনে কৰিছিল, এইবিলাক আপোনালোকে আকৌ আলোচনা চক্ৰ ইয়াত পাতিব লাগিব। হ'বই হ'ব তেওঁলোকৰ ইয়াত গণ্ডগোল, কাৰণ তেওঁলোকৰ যিখিনি মই কৰ্মকৰ্তা দেখিছোঁ মানে ফিল্ডত আছে, সেই কৰ্মকৰ্তাবিলাকে আপুনি এখন তালিকা লৈ ফুৰিছে দেই। এতিয়া BTC ইলেকশ্যন ঘৰৰ লিষ্ট, এনেকুৱা দুখীয়া মানুহ নাই যাৰ সেই তালিকাখনত নাই, নিজে টাইপ মাৰি লৈছে। তাত কিন্তু চহীটো নাই কাৰো, যি অথৰাইজ অথৰিটিৰ যে আমি কাটি দিম কিন্তু নাম যদি আপোনালোকে ভোটটো নিদিয়ে। গতিকে এই হিতাধিকাৰীবিলাক কৰাৰ পিছতো যদি এনেকুৱা ৰাজনীতি কৰিবলগীয়া হৈছে ঠায়ে ঠায়ে তেওঁলোকৰ কৰ্মীসকলে, গতিকে মই ভাবোঁ যে তেওঁলোকৰ এই আঁচনি বুমেৰাং হ'ব। এই আঁচনিক লৈ আপোনালোক চিন্তিত নহয়? বহু ভোট আপোনালোকৰ কাটা নাযাব? নাই নাই, আমি কোনো কাৰণতে চিন্তিত নহয়। চাওক, তেওঁলোকে ইয়াতকৈ আঁচনিতকৈও ডেঞ্জাৰাছ কিছুমান কথা বিভিন্ন ৰাজ্যত কৈছিলে, সেই ৰাজ্যসমূহত তেওঁলোকে তাত আগবাঢ়িব পৰা নাই, টিকিব পৰা নাই। তাত দুৰ্গাদাস বৰুৱাৰ এটা ভাল অভ্যাস আছে, হিট এণ্ড ৰান। তেখেতে সুবিধা পালে অভিযোগ এটা দি পেলাই অভিযোগটো প্ৰতিপন্ন কৰা বা প্ৰমাণ কৰাটো ইয়াত কোনো নাই। তেখেতে কৈছে আমাৰ কাৰ্যকৰ্তা লিষ্ট লৈ গৈছে, ক'ত লিষ্ট লৈ গৈছে, কোনে লিষ্টবিলাক ঠিক কৰিছে, এইবোৰ এটা প্ৰক্ৰিয়া। ৰাইজৰ অভিযোগতো 7 লাখ কৃষক ধৰা পৰিছে। নহয়, ৰাইজৰ অভিযোগ কিন্তু দৃঢ়তা কোনে দেখুৱালে? মই আপোনাক আমাৰ চৰকাৰে দৃঢ়তা দেখুৱাইছে কাৰণে ৰাইজ বাধ্য হৈছে। যিসকলে 2 নম্বৰী কৰি নাম সোমাইছিল অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে, আপোনালোকৰ দিনততো সেইবোৰতো সোমাই গৈছিল চব। সেইবোৰ মানে যদি তাতে 20 লাখ থাকি গ'ল, আপুনি জানে নেকি? 20 লাখটো আপুনি জানে নেকি 20 লাখ থাকি গ'ল? কিন্তু আমাৰ দৃঢ়তাৰ বাবেহে সেই মানুহখিনিয়ে অসমৰ ইতিহাসত তালিকা দিয়ক, মানে পইচা ঘূৰাই দিব লগা এটা অৱস্থা হৈছে। তালিকা আপোনালোকে আমাক শলাগিব লাগে এতিয়া। আমি তালিকা দিব লাগে, নলগালে বৰুৱা ডাঙৰীয়া আমাক শলাগিব লাগে। ঠিক আছে নৱনীল বৰুৱা, আপোনালোক যে দুৰ্নীতিৰ সদাগৰ এছআই কেলেংকাৰীতে ধৰা পৰিছে। আমি ধৰি লৈছো, আমি চব নিদিলো, চব মূল বিষয় নৱনীল বৰুৱা, যে কংগ্ৰেছৰ দিনতো এনেধৰণৰ বহু আঁচনি দেখিছিলোঁ, যে মাজনী কিবা মামণি কি আঁচনি নাছিল, বোৱাৰী কত আঁচনি আছিল। সেই আঁচনি থকাৰ পিছতো হয়তো তৰুণ গগৈ সপোনতো ভবা নাছিল যে নতুনকৈ অহা বিজেপি দল ক্ষমতালৈ আহিব। সেইবাৰ ক্ষমতালৈ আহিলে কিয়? যে চৰকাৰৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল, সকলোৱে আঁচনিৰ সুবিধা লোৱা স্বত্বেও চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ গৈছিল। এইবাৰ অনুৰূপ পৰিৱেশ বিজেপিৰ ক্ষেত্ৰত হৈছে নেকি? হ'লে মানে আচৰিত হ'বলগীয়া একো নাই, কাৰণ 830 টকাই সাংঘাতিক কিবা এটা পৰিৱৰ্তন আনিব। আজিৰ দিনত য'ত পিঁয়াজৰ কিলো 70 টকা, তাত 830 টকাই কিমান কি কৰিব। আৰু যিটো কৈছে যে হিতাধিকাৰী ঘৰৰ মহিলাহে, তেওঁতো গোটেই ঘৰখন নোখোৱাই, তেনেস্থলত তেওঁৰ তাত দালিৰ হিচাপ, তেওঁৰ তাত চেনিৰ হিচাপ আহিছে। সেইকাৰণে সেইটোৱে কিমান কাম দিব ক'ব নোৱাৰি। মই বাৰে বাৰে একেটা কথা কওঁ যে এখন দেশত, এখন ৰাষ্ট্ৰৰ যদি স্বাধীনতাৰ 70 বছৰৰ পিছত আমি সবলীকৰণ কেতিয়া হ'ব? সবলীকৰণ আমি যেতিয়া কনজিউমাৰ ডিউৰেবলছ আমি ৰাইজক দিবলগীয়া হয়, যিবিলাক আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী যদি আমি দিবলগীয়া হয় চৰকাৰৰ ফালৰ পৰা, সেইটো সেই চৰকাৰ বা প্ৰশাসন বা তাৰ ব্যৰ্থতা। এইটো এনেকুৱা হ'ব লাগিছিল যে আজি গাঁৱৰ মানুহে, আজি আমাৰ দুখীয়া মানুহখিনিয়ে নিজে ক্ৰয় কৰিব পৰা ক্ষমতা থাকিব লাগিছিল। আজি সেইখিনি নহৈ পেলাই আমি এচাম দুখীয়া মানুহ সৃষ্টি হ'বলৈ দি আছোঁ। সংখ্যা বাঢ়ি গৈ আছে, ক'ভিডৰ নামত আৰু বাঢ়িলে। আৰু তাৰপিছত এনেকুৱা ধৰণৰ এটা মানুহক তাৰমানে ভিক্ষাৰী সৃষ্টি কৰি ভিক্ষা দিয়াৰ নিচিনা কথা হৈছে। তাতকৈ আমি বিচাৰোঁ যে এনেকুৱা হওক। এইবোৰ কথা শুনিবলৈ ভাল, কিন্তু ভোট দিয়াৰ সময়ত এইবোৰ কথা চিন্তা কৰে নেকি যে মই নকৰে, কাৰণ যিহেতু ভোটৰ ৰাজনীতি চলি আছে। মই আকৌ কথা পাতিম, কিন্তু মই পুনৰ এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। এটা বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক সন্মানো দিছে, মৰ্যাদাও দিছে আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। এইখনেই হৈছে আটাইতকৈ সৰ্ববৃহৎ, সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী জনকল্যাণমূলক আঁচনি। আপোনালোকে চাই আছে DY 365ৰ বিশেষ অনুষ্ঠান স্পষ্টবাক। আমি অৰুণোদয় আঁচনিৰ ওপৰত বিশেষ কথা পাতি আছোঁ। মোৰ সময় বিশেষ নাই। মই অমৃত খাটনিয়াৰ ডাঙৰীয়া ওচৰত যাব বিচাৰোঁ, জাতীয় পৰিষদৰ পৰা আহিছে।
যে শেষত আপুনি কয় মোৰ বৰ বেছি সময় নাই শেষবাৰ আপোনাক সুযোগ দিছোঁ ন, যে আঁচনিয়ে ভোট বেংক ট্ৰান্সফাৰ কৰিব নালাগে ভোট বেংক ট্ৰান্সফাৰ কৰা নকৰাটো এটা দ্বিতীয় কথা কিন্তু হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নিজে স্বীকাৰ কৰিছে এখন সৰ্বগ্ৰাসী আঁচনি তেখেতৰ বক্তব্যত ওলাই পৰিছে এইখনক সৰ্বগ্ৰাস কৰি পেলাব তাৰ মানে কি কৰিব খুজিলে মই বুজি নাপালোঁ যি কি নহওক এতিয়া ৰাইজক আভুৱা ভৰাই এই ৩-৪ মাহৰ আগতে ইলেকশ্যনৰ প্ৰাকখনত যে এই স্কিমবিলাক আঁচনিবিলাক লয় তাৰ বাবে সাময়িকভাৱে এটা হয়তো মানুহে ভাবিব পাৰে যে ভোট বেংকটো ট্ৰান্সফাৰ হ'ব সেইটো হ'ব কিন্তু যেহেতু ইলেকশ্যনলৈ এতিয়াও ৪-৫ মাহ সময় আছে সময়ত এই আঁচনিয়ে যে কিমান লাভান্বিত কৰিব মই নাজানো আৰু কিন্তু অসমৰ ৰাইজে বিচাৰিছিলে উন্নয়নমূলক কামৰ বিজেপিৰ পৰা এটা খতিয়ান বিচাৰিব আৰু যদি এইখন আঁচনি নকৰি যদি স্বনিয়োজন বা নিজৰ ব্যক্তিগত প্ৰত্যেকজন নাগৰিকে যদি স্বনিৰ্ভৰশীল হ'ব পৰা কিবা আঁচনি কৰিলেহেঁতেন এইটো বেছি আদৰণীয় হ'লহেঁতেন ৮৩০ টকা যথেষ্ট কম পইচা মই ভাবোঁ এইটোৱে অসন্মান আপুনি যিটো কথা বাৰম্বাৰ কৈ আছে অসন্মান কৰিছে নেকি মোৰ দৃষ্টিত অকণমান কিন্তু এইটো অসন্মানহে হৈছে নেকি আৰু ৪০০ টকা মেডিচিনৰ মই যাম দুৰ্গাদাস বড়ো যে মই আপোনাক সুধিব বিচাৰিছোঁ আপোনালোকৰ দিনতো বহু আঁচনি লৈছিল নিৰ্বাচনৰ পূৰ্বে আঁচনি ঘোষণা কৰা হৈছিল কিন্তু আঁচনিয়ে কাম নিদিলে যেতিয়া সন্মুখত জ্বলন্ত সমস্যা থাকে এই আঁচনিবিলাকক সুবিধা ঠিকেই লয় কিন্তু ভোটটো ট্ৰান্সফাৰ নহয় এইটো এইবাৰ হ'ব যেন লাগিছে আপোনাৰ নহয় চাওক আঁচনিয়ে যদি কামত দিয়ে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে কৃষকৰ আঁচনি মহিলাৰ সকিয়াকে বেলেগ আঁচনি বিভিন্ন আঁচনি তেওঁলোকে লৈছে ইতিমধ্যে আমি যেনেকৈ লৈছিলোঁ সেইমতেতো বেলেগ পাৰ্টীয়ে ইয়াত ২০০০ ভোট পাব লাগিব প্ৰত্যেকটা সমষ্টিত তাৰমানে আঁচনিবিলাক তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া আঁচনিবিলাক একেবাৰে ইলেকশ্যনৰ ওচৰত লৈ অহাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ধৰা পৰিছে যে মাছৰ তেলেৰে মাছ ভাজিব খুজিছে তেওঁলোকে গতিকে চৰকাৰী টকাৰে তেওঁলোকে ভোটটো যেন অলপ আৰু বেছিকৈ পাব পাৰে নেকি তেনেকুৱা প্ৰচেষ্টা তেওঁলোকে এটা চলাইছে কিন্তু আপোনালোকে এটা ছিগনিফিকেণ্ট কথা আপোনালোকে দেখিব যে ভাৰতীয় জনতা পাৰ্টী যোৱাবাৰ তেওঁলোকৰ ২টা নে ৩টা এক্সপেল কৰাৰ পিছত MLA কিবা 2জন নে 3জন আছিলে তাৰ পৰা তেখেতসকলৰ ৬৩ হৈছেগৈ গতিকে কোনো দৰকাৰ নাই আমি এটা সময়ত AGP চৰকাৰ আছিল ২০০১ত তৰুণ গগৈতো একো আঁচনি দিয়া নাছিল AGPৰ আঁচনিবিলাক আছিলে গতিকে মই ভাবোঁ এই আঁচনিবিলাকে একো নহয় আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ এই আঁচনিবিলাক 10 দিনৰ ভিতৰত ভোটলৈ ট্ৰান্সফাৰ হ'ব চাওক ভোটৰ লগত এই আঁচনিৰ কোনো সম্পৰ্ক নাই মই ভাবোঁ দেই আমি ইতিমধ্যে মহিলা সবলীকৰণৰ কথা উল্লেখ কৰিছিল বৰুৱা ডাঙৰীয়া মহিলা সবলীকৰণ ইলেকশ্যন তোমাৰ আগতে মনত পৰিলে কি নহয় আমি নিৰন্তৰ কৰি অহা বহু আঁচনিৰ এটা আঁচনি এইটো দেই অকল এইটোৱেই আঁচনি নহয় আজি মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমি আৰম্ভণিৰ পৰাই আপোনালোকে কংগ্ৰেছৰ দিনত ৫,০০০ টকা দি পেলাই সামৰিছিল আমি কনকলতা মহিলা সবলীকৰণ আঁচনিৰ মাধ্যমেদি ২৫,০০০ বা ৫ লাখ টকা পৰ্যন্ত একোটা মহিলা গোটক সেই টকা দি পেলাই নহয় মই কথাটো কৈছোঁ পইচা দিয়াটো ডাঙৰ কথা নহয় কিন্তু সেই পইচাৰ সদব্যৱহাৰ কৰি সেই মহিলাসকল উপকৃত হৈছে নিজৰ পৰিয়ালৰ দ্বিতীয়তে মই এটা কথা কওঁ খাটুনে আপুনি কৈছে এই আঁচনিখনে অৰুণোদয় আঁচনিখনে অসন্মান কৰিছে সকলোকে ধন্যবাদ দি মোৰ সময় শেষ হৈছে অনুষ্ঠানৰ পৰা বিদায় দিছোঁ ধন্যবাদ শুভৰাত্ৰি কিছু সময়ৰ পিছত আৰম্ভ হ'ব ২৪ ঘণ্টা